নমস্কাৰ সকলোকে মই পুনৰ এটি নতুন মিনি ব্লগলৈ স্বাগতম জনাইছোঁ। আজি ভাবিলোঁ কিবা এটা বনাই খাওঁ, সেয়ে আলু আৰু ডিম বইল কৰি ল'লোঁ। আলুখিনি বইল হৈ মানে বেচনৰ পেষ্টটোকে বনাই থওঁ বুলি বেচন ল'লোঁ, তাৰ ওপৰত হালধি, নিমখ আৰু মছলা পানী দি এনেকৈ পেষ্টটো বনাই থ'লোঁ। ইফালে আমাৰ আলুও বইল হৈ গ'ল, পিঁয়াজ এটাও কাটি ল'লোঁ। এনেদৰে তাৰ লগতো মছলা পাতি দি মই আলু পিটিকাকণ বনাই ল'লোঁ। গোন্ধটো ভাল ওলাবলৈ মই লগত মান ধনিয়া পাত এটাও কাটি দিছোঁ। আমাৰ আলু পিটিকা হৈ গ'ল। তাৰপিছত মই ডিম কাটি ল'লোঁ। প্ৰথমে দুফালেই কৰিছিলোঁ, ভাবিলোঁ বেছিয়ে ডাঙৰ হ'ব, সেইকাৰণে 4 ভাগ কৰি ল'লোঁ। তাৰপিছত আলুৰ মাজত ডিমৰ টুকুৰা এটা এনেদৰে লৈ বেচনৰ পেষ্টটোত জুবুৰিয়াই তেলত এনেদৰে ফ্ৰাই কৰি ল'লোঁ। সেইটো বনাবলৈ বেছি টাইম নালাগে, বনাবলৈও সহজ, খাবলৈও বহুত ভাল লাগে। ডিমৰ টুকুৰা বাঢ়িবলৈ হ'লে কাকো নোকোৱাকৈ এনেদৰে মুখত ভৰাই থ'ব। আজি ভিডিঅ'টো ইমানে আছিলে, বাই।